নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। ইতিমধ্যে সকলোৱে গম পাইছে যে আজি হোটেল লেণ্ডমাৰ্কত অসম বেডমিণ্টন সন্থাৰ AGM আছিল আৰু AGMত সভাপতি হিচাপে নিৰ্বাচিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে সম্পাদক হিচাপে নিৰ্বাচিত হৈছে উমৰ ৰছিদ ডাঙৰীয়া আৰু উপসভাপতি পদত নিৰ্বাচিত হৈছে তেখেত হ'ল সক্ৰিয় ক্ৰীড়া সংগঠক তেখেত হ'ল ঋতু বৰণ শৰ্মা ডাঙৰীয়া। প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ অসম বেডমিণ্টন সন্থাৰ আকৌ কাৰ্যভাৰ গ্ৰহণ কৰিছে, গতিকে কি ক'ব এই মুহূৰ্তত? প্ৰথমে মই অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যাৰ নেতৃত্বত যোৱাটো কাৰ্যকালত অসম বেডমিণ্টন সন্থাই যথেষ্ট সফলতাৰে এনে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল পতাৰ উপৰিও অসমৰ পৰা এনে বহু বেডমিণ্টন প্ৰতিভাক আমি আগবঢ়াই দিবলৈ সক্ষম হৈছিলোঁ। আৰু আজি গোটেই সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া বেডমিণ্টনৰ কথা আহে, অসম এটা উল্লেখযোগ্য স্থান হিচাপে যে চিহ্নিত হৈছে, সেইটোৰ বাবে যদি কাৰোবাৰ কৃতিত্ব আছে, একক কৃতিত্ব আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা অসম বেডমিণ্টন সন্থা আৰু সৰ্বভাৰতীয় বেডমিণ্টন সন্থাৰো সভাপতি আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰীগৰাকী। গতিকে পুনৰবাৰ নতুন কাৰ্যকালৰ বাবে যিহেতু তেখেত নিৰ্বাচিত হৈছে, লগত উমৰ ৰছিদ ডাঙৰীয়া সাধাৰণ সম্পাদক হিচাপে, আমাৰ গৌতম মহন্ত ডাঙৰীয়া কোষাধ্যক্ষ হিচাপে আৰু মোৰ সৈতে আমাৰ প্ৰায় 9 গৰাকী সতীৰ্থ আমি উপসভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। এই সুযোগতে মই নৱনিৰ্বাচিত প্ৰতিগৰাকী সদস্যৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণেৰে কেৱল অসমেই নহয়, গোটেই ভাৰতবৰ্ষতে বেডমিণ্টনৰ এটা নতুন জাগৰণৰ সূচনা হৈছে বুলি ক'লে বঢ়াই কোৱা নহ'ব। আৰু অসমৰ পৰিপ্ৰেক্ষিতত আমি জানো যি ধৰণে তেখেতে অসমত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল পতাৰ ক্ষেত্ৰত সুবিধা কৰি দিয়াই নহয়, সেই খেলসমূহ যাতে সফলতাৰে সমাপ্ত ঘটে তাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেখেতে ত্ৰুটি ৰখা নাই। সিদিনা ইয়নেক্স ছানৰাইজ যি আন্তঃৰাষ্ট্ৰীয় খেল হৈ গ'ল, য'ত প্ৰায় 30খনতকৈ অধিক বিদেশী ৰাষ্ট্ৰই অসমত আহি তেওঁলোকৰ ক্ৰীড়া প্ৰদৰ্শন কৰিলে। আৰু আমি অসমত থকা অসমৰ খেলুৱৈসকলে সেই এনে আন্তঃৰাষ্ট্ৰীয় খেল নিজৰ জেগাত বহি চাবলৈ আমি যি সুবিধা পালোঁ, আহিব লগা দিনত জুনিয়ৰ যিটো ৱৰ্ল্ড খেল হ'ব জুনিয়ৰ, সেইটো আমাৰ অসমতে হ'ব অহা বছৰ 25 চনত। গতিকে এইবিলাক কেৱল তেওঁৰ বাবেহে সম্ভৱ হৈছেগৈ। আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি জানো আমিন গাঁৱৰ যিটো চেণ্টাৰ অফ এক্সিলেঞ্চ, সেইটো অকল ভাৰতে নহয় বিশ্বৰ ভিতৰত এটি লেখত ল'বলগীয়া আমাৰ এটি অনুষ্ঠান। ঠিক তেনেকৈ আহিব লগা দিনত মোৰ বিশ্বাস যে মুখ্যমন্ত্ৰী মহোদয়ে এনে বহু পৰিকল্পনা তেখেতে হাতত লৈছে, য'ত কেৱল গুৱাহাটী কেন্দ্ৰিক নহয়, গোটেই অসমৰ যিবোৰ আন জেগা আছে, বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় এই অঞ্চলত যথেষ্ট প্ৰতিভা আছে আমাৰ। বৰ্তমান অসমক প্ৰতিনিধিত্ব কৰা বহু সংখ্যক খেলুৱৈ সেইবোৰ স্থানৰ পৰা আহে। আৰু প্ৰায় অসমৰ বাকী সকলো স্থানতে যাতে আমি আন্তঃগাঁথনি নিৰ্মাণকে আদি কৰি খেলুৱৈসকলক সকলো ফালৰ পৰা সুবিধা দিয়া। আমাৰ প্ৰশিক্ষকৰ এটা সমস্যা থাকে, আমি বহু জেগাত আমাৰ খেলুৱৈ আছে, কিন্তু আমি প্ৰশিক্ষকৰ সীমাবদ্ধতাৰ বাবে সেই জেগাসমূহত খেলুৱৈসকলে সেই সুযোগটো পৰ্যাপ্ত পাবলৈ অপৰাগ হয়। এই ক্ষেত্ৰত আজি সভায়ো আমি কিছু প্ৰস্তাৱ লৈছোঁ আৰু আমাৰ বিশ্বাস মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চিতভাৱে এই কথাটোক গুৰুত্ব প্ৰদান কৰি আগুৱাই লৈ যাব। আৰু আজি আন এটা প্ৰস্তাৱ আমি লৈছিলোঁ, যথেষ্ট ভাল প্ৰস্তাৱ, যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি CM কাপ বেডমিণ্টন বুলি পেলাই যাতে অসমৰ প্ৰতি জেগাতে যেনেকৈ খেল মহাৰণ পাতিছোঁ, যে একেবাৰে তৃণমূলৰ পৰা যাতে সকলোৱে এক উৎসৱমুখৰ পৰিৱেশত যাতে তেওঁলোকে খেলৰ লগত জড়িত হ'ব পাৰে। বেডমিণ্টন সকলোৱে খেলে, এনেকুৱা নহয় যে বেডমিণ্টন সকলোৱে খেলিব পাৰে আৰু সকলোৰে মনত সেই খেলাৰ ধাউতিটো থাকে। গতিকে অসমৰ প্ৰতিগৰাকী ব্যক্তি যাৰ ক্ৰীড়াৰ লগত জড়িত, ক্ৰীড়াক যিসকলে ভাল পায়, পুৰুষ মহিলা সম্বলিত সকলো, কোনো বয়সৰ যাতে তাত থাকিব নালাগিব। এনেকুৱা এটা উৎসৱমুখৰ পৰিৱেশত যদি তেনে প্ৰতিযোগিতাসমূহ যাতে আমি অসমৰ প্ৰতিটো চুকে কোণে পতাৰ যাতে ব্যৱস্থা কৰোঁ, আৰু তাৰ মাধ্যমেৰে পৰ্যায়ক্ৰমে ওপৰলৈ আহি ৰাজ্যিক পৰ্যায়ত হয়তো শেষত প্ৰতিযোগিতা হ'ব, এই ধৰণৰ এটা পৰিকল্পনা কৰা হৈছে। আজিৰ সভাই প্ৰস্তাৱো লৈছে। মোৰ সম্পূৰ্ণ বিশ্বাস মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই গোটেই কথাবিলাক আমি সফলতাৰে এটা সফল ৰূপ দিবলৈ আমি সক্ষম হ'ম। আৰু নিশ্চিতভাৱে মই আশা ৰাখিছোঁ অহা বছৰত বা আমাৰ এই অহাটো কাৰ্যকালত অসমৰ পৰা এনে বহু প্ৰতিভা আমাৰ আছে, যিসকলে সঠিকভাৱে উজ্বলিব আৰু আমাক গৌৰৱান্বিত কৰাৰ সুযোগ দিব। নিশ্চয়কৈ আমিও গুগল স্পৰ্টছ শ্ৰেণীৰ তৰফৰ পৰা আপোনাক পৰৱৰ্তী কাৰ্যকালৰ বাবে, পৰৱৰ্তী সময়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল অসম বেডমিণ্টন সন্থাৰ নৱনিৰ্বাচিত উপসভাপতি ঋতু বৰণ শৰ্মা ডাঙৰীয়া। আমি আশা কৰিম তেখেতে যিখিনি সপোনৰ প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান বা বিদ্যালয় চাই থাকিব গুগল স্পৰ্টছ শ্ৰেণী। ধন্যবাদ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়।
কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com